Assam, the state government has so far cleared almost 40,000 acres of land from encroachment. মই আজি আলোচনা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইটামান গুৰুত্বপূৰ্ণ মন্তব্যৰ বিষয়ে, য'ত তেওঁ কৈছে যে অসমত মূল বাসিন্দাসকলৰ ওপৰত এটা জনশৈক্ষিক আক্ৰমণ আৰম্ভ হৈছে। তেওঁ স্পষ্টকৈ কয় যে এইটো কেৱল ভূমি দখল নহয়, এইটো হ'ল এখন বৃহৎ ষড়যন্ত্ৰ, যাৰ লক্ষ্য হৈছে উচ্চ অসমৰ জনসংখ্যাৰ গঠন সম্পূৰ্ণৰূপে সলনি কৰা। লখিমপুৰ জিলাত যেতিয়া ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাইছিল, তেতিয়া দেখা গৈছে যে ৭৪টা পৰিয়াল বৰপেটাৰ জিলাৰ পৰা আহিছিল আৰু ৭টা পৰিয়াল গোৱালপাৰাৰ পৰা আৰু 2টা পৰিয়াল দক্ষিণ শালমৰাৰ মানকাচৰৰ পৰা আৰু বহু পৰিয়াল নগাঁৱৰ পৰা আহি লখিমপুৰত ভূমি দখল কৰিছিল। মুখ্যমন্ত্ৰীৰ মতে এইবোৰ কেৱল স্থানান্তৰ নহয়, এইটো হৈছে এখন পৰিকল্পিত ষড়যন্ত্ৰ লখিমপুৰৰ জনসাংখ্যিক গঠন সলনি কৰাৰ। মুখ্যমন্ত্ৰীয়ে কৈছে যে এইবোৰ লোকৰ নিজৰ মাটিও আছে আন ঠাইত, কিন্তু ইচ্ছাকৃতভাৱে সিহঁতে আহি বনভূমি, খেতিভূমি আৰু আদিবাসীসকলৰ ভূমি আৰু চৰকাৰী ভূমিত দখল কৰিছে। সিহঁতে এই এলেকাত ভোটৰ সংখ্যাৰ বৃদ্ধি কৰিছে, যাৰ ফলত ২০ বছৰৰ ভিতৰত এই অঞ্চলসমূহত ভূমিপুত্ৰসকলৰ পৰিচয় সংকটত পৰিব বুলি তেওঁ সতৰ্কবাণী দিছে। মুখ্যমন্ত্ৰীয়ে বছৰি অনুসৰি উচ্ছেদত উদ্ধাৰ হোৱা মাটিৰ সংখ্যা প্ৰকাশ কৰিছে। ২০২১ আৰু ২২ বৰ্ষত ২,৬০৮ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে আৰু ২০২২ আৰু ২৩ বৰ্ষত ৪,৩৬৯ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে আৰু ২০২৩ আৰু ২৪ বৰ্ষত ৩,৪০১ হেক্টৰ ভূমি উদ্ধাৰ কৰিছে। ২০২৪ আৰু ২৫ বৰ্ষত এতিয়ালৈকে ৯৬১ হেক্টৰ আৰু এই বছৰৰ জুলাই ১২ তাৰিখলৈকে ৬৩৮ হেক্টৰ ভূমি অধিকাৰ কৰিছে। এই সকলো মিলাই যোৱা ৪ বছৰত ১.১৯ লাখ বিঘা বা ৪০,০০০ একৰ ভূমি উদ্ধাৰ কৰা হৈছে, যিটো মাটিৰ পৰিমাণ চণ্ডীগড় চহৰৰ সমান বা তাতোতকৈ অধিক বুলি মুখ্যমন্ত্ৰীয়ে দাবী কৰিছে। তেওঁ কয়, কেৱল উচ্ছেদ নহয়, এই উদ্ধাৰ কৰা ভূমিসমূহ উপযোগীভাৱে ব্যৱহাৰ কৰা হ'ব, যাতে পুনৰ দখল নঘটে। উদাহৰণস্বৰূপে, লখিমপুৰ জিলাত উদ্ধাৰ কৰা মাটিত চোম গছ ৰোপণ কৰা হ'ব, যিয়ে মুগা ৰেচম পালনলৈ সহায় কৰিব আৰু স্থানীয় আদিবাসী সমাজৰ অৰ্থনৈতিক উন্নয়ন ঘটিব। মুখ্যমন্ত্ৰীয়ে এইটোও কয় যে নিম্ন আৰু মধ্য অসমত যি ধৰণৰ জনসাংখ্যিক পৰিৱৰ্তন আগতে দেখা গৈছিল, সেই একেধৰণৰ ঘটনা এতিয়া উচ্চ অসমত আৰম্ভ হৈছে। তেওঁ কয়, যদি আমি এতিয়া বন্ধ নকৰোঁ, ২০ বছৰৰ ভিতৰত এই সকলো অঞ্চলত ৪০ আৰু ৪৫ হাজাৰ জনসংখ্যাৰ নতুন গোটৰ সৃষ্টি হ'ব। তেতিয়া এই নতুন গোট এটা ৰাজনৈতিক শক্তি হিচাপে পৰিগণিত হ'ব আৰু স্থানীয় নেতাসকলে উচ্ছেদ কৰাত বাধা দিব, যাৰ ফলত অসমীয়া মানুহে নিজৰ পৰিচয় হেৰুৱাব। এই উচ্ছেদ অভিযানৰ প্ৰয়োজন আছেনে? সঁচাকৈয়ে কি অসমৰ পৰিচয় সংকটত পৰিছে? মন্তব্যত আপোনালোকৰ মতামত দিয়া আৰু ভিডিঅ'টোত ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।